हेलो व्यूअर्स वेलकम टू जेबी एडुकेयर আমি পেটৰ কোচিং ক্লাसेस দি আছিলোঁ মেথছৰ কাৰণে লাষ্ট ভিডিঅ' মই পোষ্ট কৰিছিলোঁ এবাউট ট্ৰায়াংগুলৰ প্ৰব্লেম ডিছকাছ কৰিছিলোঁ কি কুৱেশ্যন আমাৰ আহিছিলে আগতে হা সো আজি চোৱা এটা টপিক ক্লাছ বাকি যেটো আছে হেতু মই কৈ দিওঁ বৃত্ত যেটো আছে বৃত্ত সৰু টপিক বেছি ডাঙৰ নহয় সাৰ্কেলৰ কিছুমান পইণ্ট আছে সেইখিনি পইণ্ট তোমালোকে মনত ৰাখিলে মানে ইজিলি তোমালোকে সলভ কৰিব পাৰিবা কুৱেশ্যনবিলাক হা মই তোমাক কুৱেশ্যন দেখাই দিম কেনেকুৱা কুৱেশ্যন আহিছিলে সেইবিলাক পইণ্টৰ পৰা যোৱা কেইবছৰ মানত ঠিক আছে সো ফাৰ্ষ্ট আমি মেইন যিকেইটা পইণ্ট সাৰ্কুলৰ এইটা কি জানিব লাগিব আমি এইটা চাই লওঁ তো চোৱা সাৰ্কেল বা বৃত্ত তো ইয়াত যেটো মেইন ইয়াৰ যেটো আহে হেতু স্পৰ্শকৰ কথা আহে ইয়াতে টেনজেন্ট বুলি ক'লে মানে অসমীয়াত কোৱা হয় স্পৰ্শক তো চোৱা স্পৰ্শক মানে কি মই জাস্ট কনসেপ্ট এটা দি দিছো স্পৰ্শক মানে হৈ গ'ল তোমাৰ চোৱা এটো যদি এটা সাৰ্কেল লওঁ এটো সেন্টাৰ তাৰ কেন্দ্ৰ এটা স্পৰ্শক বুলি ক'লে মানে কি হ'ব সাৰ্কুলৰ বৃত্তৰ যিকোনো এটা পইণ্ট সাৰ্কুলাৰ পইণ্ট বুলি ক'লে কোনবিলাক এইবিলাক হয় না এইবোৰ সব এটা পইণ্ট হ'ব সো এই পইণ্টত যিকোনো এটা পইণ্টত টাচ কৰা যিডাল লাইন হ'ব হেডালক কোৱা হ'ব কি বুলি ক'ব টেনজেন্ট বা কি বুলি কয় স্পৰ্শক আৰু যিটো পইণ্টত টাচ কৰিব এটা ধৰা এই পইণ্টত টাচ কৰিছে হয় না সো এই পইণ্টটো কোৱা হ'ব পইণ্ট অফ কন্টেক্ট মানে অসমীয়াত কয় স্পৰ্শ বিন্দু বুলি কয় স্পৰ্শ বিন্দু ওকে সো টেনজেন্ট এটা পইণ্ট মনত থৈ দিবা একেবাৰে তো এডাল টেনজেন্টে সাৰ্কেলটা কেটা পইণ্টত টাচ কৰে বা কেটা পইণ্টত ইন্টাৰসেক্ট কৰে বুলি ক'লে কি হ'ব তোমালোকে কেনেকৈ পইণ্ট ৰাখিবা টেনজেন্ট টাচ বুলি ক'ব পাৰে বা মেইনলি টাচ বুলি নাহে ইন্টাৰসেক্ট বুলি আহে ইন্টাৰসেক্ট a circle at কিমান পইণ্ট বুলি মনত ৰাখিবা সদায় 1 পইণ্ট এটো পইণ্টটো তোমালোকে মনত ৰাখিবা যে এডাল টেনজেন্টে এডাল স্পৰ্শকে এটা বৃত্তক সদায় কেটা পইণ্টত কাট কৰিব এটা পইণ্টত কাট কৰিব বা এটা পইণ্টত টাচ কৰিব হেতু মনত ৰাখিবা এটা দুটা পইণ্টত যদি টাচ কৰে তেতিয়া হেডালক কি বুলি ক'ব এটা ধৰা এটো এটা পইণ্ট ললো তো দুটা পইণ্টত কাট কৰিলে বা ইন্টাৰসেক্ট কৰিলে এটো এনেকৈ মাজেদি যাবগে হয় নাই সো এটো কি বুলি ক'ব তেতিয়া ইংলিছত ক'ব সেকেন্ড বুলি কয় আৰু অসমীয়াত কয় Sedok. So, a line intersect a circle at 2 points. দুটা পইণ্টত যোনে ইন্টাৰসেক্ট কৰিব সেই লাইনডালক কি বুলি ক'ব সেকেন্ড বা অসমীয়াত কোৱা হয় সেডক ওকে সো এটো মনত ৰাখিবা আৰু যেটো পইণ্টত টাচ কৰে এটো কি বুলি কয় স্পৰ্শ বিন্দু বা পইণ্ট অফ কন্টেক্ট বুলি কয় সো এইকিটা হৈ গ'ল তোমালোকৰ সাৰ্কুলাৰ মেইন দুটা পইণ্ট গ'লো মানে টেনজেন্টৰ দুটা পইণ্ট গ'লো চোৱা ইয়াত আৰু পইণ্ট কিছুমান আছে সেইবোৰ তোমালোকে মনত ৰাখিবা এতিয়া ইয়াতে মই আৰু এটা পইণ্ট কৈ দিছো সমান্তৰাল স্পৰ্শক মানে পেৰেলেল টেনজেন্স বা সমান্তৰাল স্পৰ্শক কেডাল থাকিব পাৰে মানে ম্যাক্সিমাম কিমান হ'ব পাৰে ম্যাক্সিমাম আটাইতকৈ বেছি এটা সাৰ্কুলৰ কাৰণে এটা বৃত্তৰ কাৰণে প্যাৰেলাল টেনজেন্ট বা সমান্তৰাল স্পৰ্শক কেডাল থাকিব পাৰে এতিয়া সমান্তৰাল স্পৰ্শক মানে কি এটো কথা প্ৰথমতে চাই লোৱা সমান্তৰাল মানে কি আৰু দুটা টেনজেন্টৰ মাজৰ ডিসটেন্সটো কি হ'ব লাগিব সমান হ'ব লাগিব হয় নাই সো ইয়াতে মই দেখাই দিছো এটো এটা টেনজেন্ট হয় নাই এডাল আমাৰ টেনজেন্ট ঠিক আছে সো ইয়াৰে যদি মই সমান্তৰাল স্পৰ্শক লবলৈ যাওঁ সমান্তৰাল স্পৰ্শক কেনেকুৱা হৈ যাব হয় না তাৰ মানে এই দুডাল যিডাল টেনজেন্ট হ'ব এটা সাপোজ মই নাম যদি দিনো এটো এ বি এটো সি ডি যদি দিও নামটো তেতিয়া হলে এ বি প্যাৰেলাল কি হ'ব সি ডি মানে এ বি টেনজেন্টডাল সি ডিৰ লগত সমান্তৰাল সো সমান্তৰাল স্পৰ্শক সদায় আটাইতকৈ বেছি কেটা থাকিব পাৰে দুটা থাকিব পাৰে সো এটো মনত ৰাখিবা ম্যাক্সিমাম কিমান হ'ব পাৰে অনলি 2 এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা দুটা থাকিব পাৰে সো এই পইণ্টটো তোমালোকে মনত ৰাখিবা এইবিলাক আহে দেই তাৰ পিছত নেক্সট কিছুমান পইণ্ট দিম হেটা তোমালোকে এনেকৈ ফৰ্মুলা হিচাপে বা পইণ্ট হিচাপে মনত থৈ দিবা ইম্পৰ্টেন্ট হয় এটা পৰীক্ষাত আহি থাকে নেক্সটটো চাও নেক্সট পইণ্টটো চোৱা the tangent at any point of a circle is perpendicular to the radius
to the radius through the point of contact. Through the point of contact. মানে ইয়াৰ মিনিংটো কি যে এটা সার্কেল যদি হয় ইয়াৰে যিকোনো এটা পয়েন্ট ধৰা বলে এই পয়েন্টত এটো ইয়াৰ সেন্টাৰ হা তো ইয়াৰে এই পয়েন্টত ধৰা এটা টেনজেন্ট মই ড্ৰ কৰিলো এটো টেনজেন্ট ঠিক আছে সাপোজ ধৰা মই এনে নাম দিলো এটো পি কিউ জানিবা পি কিউ আমাৰ টেনজেন্ট আৰু এই পয়েন্টটো ধৰা নাম দিলো জানিবা এম নাম দিলো ঠিক আছে মানে পয়েন্ট অফ কন্টাক্ট স্পৰ্শ বিন্দু যেটো হেটো এম তো এই পয়েন্টৰ মিনিংটো অসমীয়াত ক'বলৈ হলে যে এটা বৃত্তৰ স্পৰ্শক স্পৰ্শক কি হয় সদায় পাৰপেন্ডিকুলাৰ হয় কাৰ লগত বৃত্তৰ ব্যাসাৰ্ধৰ লগত পাৰপেন্ডিকুলাৰ হয় মানে লম্ব হয় কিন্তু কোনডাল ব্যাসাৰ্ধৰ লগত যিডাল ব্যাসাৰ্ধ তাৰ স্পৰ্শ বিন্দুৰ মাজেদি যাব লাগিব মানে এটো সেন্টাৰটো ও তো এই এমৰ লগত জয়েন কৰা স্পৰ্শ বিন্দুৰ লগত জয়েন কৰা যিডাল ব্যাসাৰ্ধ হ'ব সেই ব্যাসাৰ্ধৰ লগত আমাৰ স্পৰ্শকডাল কি হ'ব অলৱেজ পাৰপেন্ডিকুলাৰ মানে ও এম পাৰপেন্ডিকুলাৰ পি কিউ এটো বস্তু সো এটো তোমালোকে মনত ৰাখিবা এটো এটা পয়েন্ট হিচাপে মনত ৰাখিবা এই এংগলটো সদায় কিমান হ'ব 90 ডিগ্ৰী হ'ব খালি ৰেডিয়াস ডাল কোনডাল ৰেডিয়াস হ'ব লাগিব স্পৰ্শ বিন্দুৰ মাজেৰে যিডাল ৰেডিয়াস যাব হেডালহে হ'ব লাগিব দেই সো এটো মনত ৰাখিবা নেক্সট পইণ্ট হৈ গ'ল লেংথ অফ টেনজেন্ট মানে এডাল স্পৰ্শকৰ দৈৰ্ঘ্যটো কিমান বা কোনটো দৈৰ্ঘ্যটো কোনডালে বুজাব স্পৰ্শকৰ দৈৰ্ঘ্য কিমান এতিয়া চোৱা মই যদি ইয়াতে এটা সার্কেল ললো আৰু ইয়াতে এটা পয়েন্ট ললো এটো এটা পয়েন্ট বাহিৰত কিবা এটা পয়েন্ট আছে সো এই পয়েন্টৰ পৰা মই যদি ইয়াৰ টেনজেন্ট এডাল ড্ৰ কৰো সাপোজ ধৰা এটো মই পি ললো এটো সাপোজ টি টো আমাৰ স্পৰ্শ বিন্দু ঠিক আছে সো মই এই সার্কেলটোৰ ওপৰত এটা পয়েন্ট এটা আছিল বাহিৰত পি পয়েন্টৰ পৰা এডাল স্পৰ্শক টানিলো আমাৰ পিটি ঠিক আছে আৰু টি টো হৈ গ'ল তোমাৰ স্পৰ্শ বিন্দু বা পয়েন্ট অফ কন্টাক্ট সো স্পৰ্শকৰ দৈৰ্ঘ্য বুলি ক'লে মানে সদায় কি হ'ব যেটো পয়েন্টৰ পৰা আমি স্পৰ্শকডাল ড্ৰ কৰিম মানে টেনজেন্টটো ড্ৰ কৰিম সেই পয়েন্টৰ পৰা আৰু স্পৰ্শ বিন্দুৰ মাজৰ যেটো ডিসটেন্স এটো কেছত হ'ব পিটি সো হেতু হৈ যাব আমাৰ লেংথ অফ টেনজেন্ট তো লেংথ অফ টেনজেন্ট বুলি ক'লে কি হ'ব ডিসটেন্স বিটুইন the point from which tangent is drawn মানে টেনজেন্টটো আমি যেটো পয়েন্ট পৰা আঁকিম সেই পয়েন্টটো এন্ড distance between the point from which the tangent is drawn and the point of contact যেটো পয়েন্টত বৃত্তত টাচ কৰিব মানে স্পৰ্শ বিন্দু এই বিন্দুটো কিটাৰ মাজৰ ডিসটেন্স হৈ যাব স্পৰ্শকৰ দৈৰ্ঘ্য বা লেংথ অফ টেনজেন্ট ওকে সো এই পয়েন্টটো তোমালোকে মনত ৰাখিবা নেক্সট আৰু পয়েন্ট আছে নেক্সট কিটা চোৱা নেক্সট পয়েন্টটো চোৱা number of tangents can be drawn from a external point to a circle তাৰ মানে এটা বহিষ্ঠ বিন্দুৰ পৰা বহিষ্ঠ বিন্দু মানে কি এটা এটা বৃত্ত আছে সো ইয়াৰ বাহিৰত থকা এটা বিন্দুৰ পৰা এই বৃত্তটোলে ম্যাক্সিমাম কিমানডাল স্পৰ্শক তুমি টানিব পাৰিবা সো এটো আনসাৰটো হ'ব যে দুডাল ঠিক আছে maximum number of tangents can be drawn from an external point to a circle is 2 মানে একেটা বিন্দুৰ পৰা দুডাল ম্যাক্সিমাম স্পৰ্শক তুমি টানিব পাৰিবা মানে ধৰা এটো পইণ্টৰ মই ইয়াত যদি টানো এটো এডাল হ'ব আৰু এটো এডাল ঠিক আছে সো এটা মই নাম দিলো এটো সাপোজ পি এটো টি এটো কিউ মানে স্পৰ্শ বিন্দু কিটা সেন্টাৰটো সাপোজ ও ঠিক আছে সো এনেকৈ আমি দুডাল স্পৰ্শক টানিব পাৰিবা পিটি আৰু পিকিউ ঠিক আছে সো নাম্বাৰ অফ টেনজেন্ট মনত ৰাখিবা দেই এটা বৃহস্ত বিন্দুৰ পৰা এটা বৃত্তলৈ দুডাল স্পৰ্শক তোমালোকে টানিব পাৰিবা আৰু ইয়াতে আৰু এটা পইণ্ট মই মনত থৈ দিবা তোমালোকে length of tangents drawn from an external point are equal মানে কি এটা বিন্দুৰ পৰা কেডাল স্পৰ্শক টানিব পাৰি দুডাল টানিব পাৰি ন হে দুডাল স্পৰ্শকৰ দৈৰ্ঘ্য সদায় কি হ'ব সেম হ'ব তো length of tangent drawn from an external point are equal to a circle are equal তো এটা বৃত্তৰ মানে দুটা এটা বহিষ্ঠ বিন্দুৰ পৰা যি দুডাল স্পৰ্শক আমি টানিব পাৰি হে দুডাল স্পৰ্শকৰ দৈৰ্ঘ্য সদায় কি হ'ব সেম হ'ব মানে এই ফিগাৰটোৰ কাৰণে চালে মানে PT ইকুৱেল কি হ'ব PQ হ'ব এটো ফিগাৰৰ কাৰণে দেই বেলেগ ফিগাৰত বেলেগো হ'ব পাৰে কাৰণ হেতু ডিপেন্ড কৰিব নামৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে মই বাহিৰৰ বিন্দুটো P লৈছো একিটা T এটো Q লৈছো এখানে PT ইকুৱেল PQ হ'ব তো তোমালোকৰ যি হিচাপত ফিগাৰটো থাকে হেতু হিচাপত তোমালোকৰ এটো বস্তু হ'ব খালি মেইনটো এটো মনত ৰাখিবা যে বাহিৰৰ বিন্দু এটাৰ পৰা টনা দুডাল স্পৰ্শকৰ দৈৰ্ঘ্য সদায় সেম হয় লেংথ সদায় সেম হয় ওকে সো একিটা হৈ গ'ল
দুটা পইণ্ট এটা বাহিৰৰ বিন্দুৰ পৰা টনা এতিয়া এইটোতো আমি বাহিৰৰ বিন্দু এটাৰ পৰা টনা মানে কেইডাল স্পৰ্শক টানিব পাৰি আৰু যদি তোমাক এইটো যদি পইণ্ট দিয়ে যে এটা বৃত্তৰ এটা সাৰ্কুলৰ টেনজেন্ট কিমান থাকিব পাৰে মেক্সিমাম নাম্বাৰ অফ টেনজেন্টছ টু এ সাৰ্কেল এইটো কিমান হ'ব পাৰে মানে এটা সাৰ্কুলৰ কিমান স্পৰ্শক আঁকিব পাৰিবা এইটো সদায় ইনফিনিটি হ'ব এইটো মনত ৰাখিবা এইটো কেতিয়াবা আহে তোমালোকৰ সো এইটো মনত ৰাখিবা ইনফিনিটি মানে অসীম সংখ্যক স্পৰ্শক তোমালোকে আঁকিব পাৰিবা অসীম সংখ্যক এটা বৃত্তত দেই কাৰণ চোৱা এটা বৃত্তত কি হ'ব চোৱা এইটো বৃত্ত যদি হয় এনেকৈ আঁকিব পাৰিবা এইটো এটা পইণ্ট এনেকৈ আঁকিব পাৰিবা এইটো এটা পইণ্ট এনেকৈ আঁকিব পাৰিবা এইটো এটা যেনেকৈ তো সব এটা পইণ্ট হ'ব আমাৰ সব বহুত তোমালোকৰ স্পৰ্শক তেনেকৈ আহি যাব সো এটা বৃত্তত মেক্সিমাম নাম্বাৰ অফ টেনজেন্ট কিমান থাকিব পাৰে এটা বৃত্তৰ ইনফিনিটি থাকিব পাৰে অসীম সংখ্যক থাকিব পাৰে ওকে সো এইখিনি মনত ৰাখিবা তাৰপিছত আমি নেক্সট কেইটামান পইণ্ট চাওঁ তাৰপিছত নেক্সট পইণ্টটো চোৱা নেক্সট পইণ্টটো তোমালোকে মনত ৰাখিবা ইন কনচেন্ট্ৰিক চাৰ্কলছ মানে ঐক্যকেন্দ্ৰিক বৃত্ত দেই ঐক্যকেন্দ্ৰিক বৃত্ত মানে যিবিলাক বৃত্তৰ কেন্দ্ৰ একেই হ'ব এতিয়া ধৰা দুটা যদি ঐক্যকেন্দ্ৰিক বৃত্ত মই ড্ৰ কৰোঁ এতিয়া ধৰা এইটো এটা বৃত্ত আৰু এইটো এটা বৃত্ত সো ইয়াৰ কেন্দ্ৰটো একেই সো এনেকুৱা যদি হয় যে কেন্দ্ৰ একেই হয় সাপোজ O বুলি ধৰিলোঁ মই কেন্দ্ৰটো দুইটা বৃত্তৰে তাৰপিছত তুমি ইয়াতে এই বৃত্তটো এডাল স্পৰ্শক আঁকা সৰু বৃত্তটোৰ সাপোজ ধৰি লোৱা এইটো স্পৰ্শক তো এইটো AB নাম দিলোঁ আৰু এই পইণ্টটো সাপোজ ধৰা P নাম দিলোঁ তো এই AB ডাল সৰু বৃত্তটোৰ কাৰণে স্পৰ্শক হয় কিন্তু ডাঙৰ বৃত্তটোৰ কাৰণে কি হয় এডাল কৰ্ড হয় বা জিয়া হয় যদি মই বৃত্তকেইটা নাম দিলোঁ এইটো ধৰা C1 নাম দিলোঁ এইটো C2 নাম দিলোঁ সো AB টো কি হয় C1 সাৰ্কুলৰ কাৰণে কি হ'ব সি টেনজেন্ট হ'ব হয়নে মানে সৰু বৃত্তটোৰ কাৰণে টেনজেন্ট হ'ব কিন্তু AB ডাল C2 মানে ডাঙৰ সাৰ্কুলটোৰ কাৰণে কি হ'ব এডাল কৰ্ড হ'ব কৰ্ড মানে অসমীয়াত জিয়া হ'ব জিয়া বুলি কয় তো অসমীয়াত কি ক'ব জিয়া আৰু এডাল কি হ'ব সৰু বৃত্তটোৰ কাৰণে টেনজেন্ট হ'ব সো এনেকুৱা যদি হয় দুটা যদি ঐক্যকেন্দ্ৰিক বৃত্ত হয় সৰু বৃত্তটো এডাল টেনজেন্ট হয় কিন্তু ডাঙৰটো কি হ'ব এডাল কৰ্ড হ'ব তেতিয়াহ'লে এই P টো যদি স্পৰ্শ বিন্দু হয় তো ইয়াত কি হ'ব তাৰমানে বস্তুটো AP = BP হয় সো এইটো তোমালোকে মনত ৰাখি থবা মানে এইটো আৰু এইটো কি হ'ব সমান হ'ব ওকে সো সেইটো মনত ৰাখিবা নেক্সট পইণ্টটো চোৱা ঠিক আছে two tangents যদি দুডাল টেনজেন্ট হয় সাপোজ TP and TQ are drawn to a circle with center O suppose with center O from external point suppose T then তেতিয়া কি হ'ব angle PTQ equal 2 of angle OPQ এইটো তোমালোকে মনত ৰাখি থবা মানে কি হয় মই যদি ফিগাৰটো ড্ৰ কৰি দেখাই দিওঁ এটা বৃত্ত যদি হয় যাৰ কেন্দ্ৰ O ধৰি লোৱা এইটো এটা বৃত্ত ইয়াৰ কেন্দ্ৰটো O ঠিক আছে এটা বাহিৰত এটা পইণ্ট আছে T সো ইয়াৰ পৰা যদি আমি দুডাল স্পৰ্শক ড্ৰ কৰোঁ এডাল এনেকৈ এডাল ধৰা এডাল ঠিক আছে সো স্পৰ্শক কেইটা ধৰি লোৱা কি কৈছে TP আৰু TQ সো P আৰু Q তো এনেকুৱা যদি হয় তেতিয়াহ'লে কি হ'ব ইয়াতে তুমি এই P আৰু Q পইণ্টটো জইন কৰা সো এইটো আমি জইন কৰিলোঁ এই P লগত চেণ্টাৰটো জইন কৰি দিয়া এইটো ঠিক আছে সো এনেকুৱা হ'লে মানে কি হ'ব এটা যদি বাহিৰৰ পইণ্টৰ পৰা দুডাল স্পৰ্শক আমি ড্ৰ কৰিলোঁ তাৰপিছত স্পৰ্শ বিন্দুকেইটা আমি জইন কৰি দিলোঁ P আৰু Q টো জইন কৰিলোঁ আৰু এটাৰ লগত চেণ্টাৰটো জইন কৰি দিলোঁ তেতিয়া এই PTQ যিটো এংগল PTQ মানে স্পৰ্শক দুডালৰ মাজৰ যিটো এংগল হ'ব সেইটো কি হ'ব 2 of angle OPQ OPQ এই এংগলটোৰ লগত ডাবল হ'ব ঠিক তেনেকৈ এইটোৰ লগতো যদি চোৱা এইটো যদি জইন কৰি দিয়া তো এইটোৰ লগতো কি হৈ যাব এইটো OQP লগতো ডাবলে হ'ব সো এইটো তোমালোকে মনত ৰাখিবা এইটো ফৰ্মুলা হিচাপে মনত ৰাখি থবা যে স্পৰ্শক দুডালৰ মাজৰ কোণটো কি হ'ব তোমাৰ এই এংগলটোৰ কিমান হ'ব ডাবল হৈ যায় ঠিক আছে ঠিক তেনেকৈ উল্টাকৈ চালে মানে কি হ'ব এইটো এংগল ইয়াৰ কি হ'ব হাফ হ'ব হয়নে মানে এইটো যদি 80 হয় এইটো কিমান হ'ব 40 হ'ব ঠিক তেনেকুৱাকৈ এইটো মনত ৰাখিবা ফৰ্মুলা হিচাপে নেক্সট পইণ্টটো চোৱা তাৰপিছত
tangents drawn at the ends of a diameter is tangents are parallel. তাৰ মানে এডাল ব্যাসৰ দুই মূৰত অকা বা টনা স্পৰ্শকবোৰ সমান্তৰাল। ঠিক আছে, এইটো তোমালোকক এনেকৈও কুৱেশ্যন দিব পাৰে যে এডাল ডায়ামিটাৰৰ এণ্ডত টনা স্পৰ্শকবোৰ টেনজেণ্টবোৰৰ মাজৰ এংগলটো কিমান, তেনেকৈও কুৱেশ্যন দিব পাৰে দেই। চ' এংগলটো সুধিব পাৰে, এংগল বিটুইন, এইটো এনেকৈও সুধিব পাৰে, এংগল বিটুইন দ্য টেনজেণ্টছ drawn at the ends of a diameter। ঠিক আছে, এনেকৈও দিব পাৰে কুৱেশ্যনটো। চোৱা, সমান্তৰাল বুলি ক'লে মানে তাৰমানে কি হয়, এইটো মই আঁকি দেখাই দিছোঁ, এইটো বৃত্ত। ঠিক আছে, চ' এডাল যদি ডায়মিটাৰ লোৱা, ধৰা ডায়মিটাৰ মানে কি, ব্যাসডাল কি হ'ব, ব্যাসডাল কোনডাল বুলি কয়, কেন্দ্ৰৰ মাজেদি যিডাল যায় সেইডাল ব্যাস হয়, হয়নে? চ' ইয়াৰ যদি এণ্ডিঙত আমি যদি এনেকৈ ড্ৰ' কৰোঁ, এইটো টেনজেণ্টকেইটা যদি ড্ৰ' কৰোঁ এই পইণ্টকেইটাত ব্যাসৰ দুই মূৰত, চ' চোৱা এইটো যদি ব্যাস হয়, এইটো চেণ্টাৰ হয়নে, এডাল ব্যাস, তো এইটো মই নাম দি দিলোঁ যেনিবা AB, এডাল ব্যাস, তো ব্যাসডাল সদায় চেণ্টাৰ মাজেদি যায়, তেতিয়াহ'লে O এডাল কি হ'ব, এডাল ৰেডিয়াছ হ'ব, এডালৰ ৰেডিয়াছ হ'ব, হয়নে? চ' ৰেডিয়াছটো সদায় পইণ্ট অফ কণ্টেক্টৰ লগত কি হয়, মানে পইণ্ট অফ কণ্টেক্টৰ যিডাল টেনজেণ্ট থাকে তাৰ লগত কি হয়, পাৰপেণ্ডিকুলাৰ হয়, এইটো অলৰেডি কৈছিলোঁ। চ' এইটো তেনেকৈ পাৰপেণ্ডিকুলাৰ, এইটো পাৰপেণ্ডিকুলাৰ, তো এইকেইটা যদি দুইটা পাৰপেণ্ডিকুলাৰ হয়, এইটো 90 এইটো 90, তেতিয়াহ'লে এই দুডাল কি হ'ব, এডাল কি হ'ব, সদায় সমান্তৰাল আহিব, হয়নে? চ' এই দুডাল কি হ'ব, অলৱেজ পেৰেলেল। তাৰমানে এডাল ব্যাসৰ দুই মূৰত দুটা এণ্ডত যিকেইটা আমি স্পৰ্শ ড্ৰ কৰিম সেইকেইটা অলৱেজ পেৰেলেল হ'ব, আৰু পেৰেলেল হ'লে মানে ইহঁতৰ মাজৰ এংগল কি হ'ব, অলৱেজ 0 ডিগ্ৰী। চ' ইয়াতে এংগলটো কি হ'ব, সদায় 0 ডিগ্ৰী হ'ব। চ' এইটো তোমালোকৰ কেতিয়াবা কুৱেশ্যন আহে, ডাইৰেক্টলি মনত থৈ দিবা এইটো। ঠিক আছে, তাৰপিছত লাষ্ট এটা পইণ্ট চাই লোৱা, লাষ্ট পইণ্টটো চোৱা কি কৈছে, আৰু এটা পইণ্ট তোমালোকৰ মনত থ'লেই হ'ব, এইটোৰ ইমান নাই আৰু। এতিয়া চোৱা লাষ্টটো চাই লোৱা, এংগল between two tangents drawn from an external point to a circle is supplementary to the angle subtended by the line segment joining the points of contact at the center। মানে ইয়াতে কি কৈছে যে দুটা টেনজেণ্টৰ মাজৰ এংগল, মানে এটা বাহিৰৰ বিন্দুৰ পৰা, এটা বৃত্তৰ বহিষ্ঠ বিন্দুৰ পৰা টনা দুডাল স্পৰ্শকৰ মাজৰ এংগলটো সদায় ছাপ্লিমেণ্টেৰী। ছাপ্লিমেণ্টেৰী মানে কি আছিল, তোমাৰ প্লাছ কৰিলে তাৰমানে 180 বোলে, সম্পূৰক বুলি যিটো কয় অসমীয়াত, সম্পূৰক হয়। কাৰ লগত সম্পূৰক হয়, কি কৈছে, সেই টেনজেণ্টকেইটাৰ যিকেইটা পইণ্ট অফ কণ্টেক্ট থাকিব, মানে স্পৰ্শবিন্দু যিকেইটা থাকিব, সেই স্পৰ্শবিন্দুকেইটা জইন কৰা যিডাল লাইন হ'ব, সেই লাইনডালে বৃত্তটোৰ চেণ্টাৰত যিটো এংগল বনাব সেই এংগলটোৰ লগত সম্পূৰক হয়। ঠিক আছে, মই যদি ইয়াতে মানে ডায়েগ্ৰাম আঁকি পেলাই বুজাই দিওঁ। চ' ইয়াতে যদি এইটো ছাপ'জ বৃত্ত হয়, এইটো এটা বাহিৰৰ পইণ্ট, এক্সটাৰ্নেল পইণ্ট। চ' ইয়াতে আমি যদি টেনজেণ্ট এটা ড্ৰ' কৰোঁ, ছাপ'জ এইটো টি ল'লোঁ, এইটো পি ল'লোঁ, আৰু ইয়াতে আমি স্পৰ্শক আঁকিলোঁ আৰু এটা, এইটো কিউ। ঠিক আছে, পি আৰু কিউটো মানে কি হয়, স্পৰ্শবিন্দু হয়। চ' এইটো আমি যদি ছাপ'জ চেণ্টাৰ ল'লোঁ, এইটা কি হয়, স্পৰ্শবিন্দু, এইটো এটা স্পৰ্শবিন্দু আৰু এইটো এটা স্পৰ্শবিন্দু। চ' এইকেইটা যদি স্পৰ্শবিন্দুকেইটা আমি জইন কৰি দিওঁ, এইটো পি কিউ। ঠিক আছে, চ' স্পৰ্শবিন্দুকেইটা জইন কৰিলোঁ পি কিউ। এতিয়া এই পি কিউ যিডাল লাইন ছেগমেণ্ট হ'ল, হয় নাই, মানে ৰেখাখণ্ড হ'ল, সেই ৰেখাখণ্ডই চেণ্টাৰৰ লগত যিটো এংগল বনায়, চেণ্টাৰত যিটো এংগল বনাব, তো চেণ্টাৰৰ লগত জইন কৰি দিওঁ, এইটো চেণ্টাৰ, বৃত্তৰ কেন্দ্ৰ। চ' কেন্দ্ৰটোৰ লগত জইন কৰি দিলে যিটো এংগল বনাব, মানে এই এংগলটো,
পি অ' কিউ এই এংগলটো এই এংগলটোৰ লগত মানে স্পৰ্শক দুডালৰ মাজৰ কোণটো এইটো নহ'ব জানো এই কোণটো হ'ব চ' এই দুটা এংগল অলৱেজ কি হ'ব সম্পূৰক হ'ব মানে কি হ'ব তোমাৰ এংগল পি অ' কিউ প্লাছ এংগল পি টি কিউ প্লাছ পি টি কিউ আৰ ছাপ্লিমেণ্টাৰী মানে কি প্লাছ কৰিলে কি ওলাব 180 ওলাব হয়নে চ' এই দুটা প্লাছ কৰিলে কি আহিব সদায় 180 আহিব ঠিক আছে চ' এইটো তোমালোকে পইণ্ট হিচাপে ফৰ্মুলা হিচাপে তোমালোকে মনত থৈ দিবা চ' এইখিনি পইণ্ট তোমালোকে মনত থৈ দিবা এইখিনি পইণ্টৰ পৰা তোমালোকৰ কুৱেশ্যন আহে ঠিক আছে আৰু বেলেগৰ পৰা ইমান নাহে তোমালোকে কুৱেশ্যন মই দেখাই দিলে নেক্সট ভিডিঅ'ত মই কুৱেশ্যন দেখাই দিম তেতিয়া তোমালোকে গম পাই যাবা এনেকুৱা কুৱেশ্যন এইখিনি পইণ্টৰ পৰা কেনেকুৱা কুৱেশ্যন আহে ঠিক আছে বেছি কুৱেশ্যন নাহে এটা দুটা কুৱেশ্যন আহে মানে প্ৰতি বছৰতে দুইটা বা তিনিটা ইমান নাহে দুটাই আহে মেক্সিমাম তথাপিও তোমালোক মই দেখাই দিম কেনেকুৱা কুৱেশ্যন আহিছিলে ঠিক আছে চ' নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিবা আৰু এইটো ভিডিঅ' যদি ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা অভিয়াছলি আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইবটো কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা যাতে তোমালোকে নতুন ভিডিঅ' আপলোড দিলে সোনকালে ন'টিফিকেশ্যনটো পাই যোৱা অ'কে তেতিয়াহ'লে আজিলৈ থওঁ বাকী আমি নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ